হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ যে অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকা আৰু জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুলতা ডেকাক লৈ বহুতে সমালোচনা কৰে। তেওঁলোকে দুয়োৱে পৃথকে কিয় থাকে আৰু তেওঁলোকৰ মাজত এনেকুৱা কিছুমান মনোমালিন্য ঘটিছে নেকি যাৰ বাবে ইজনে সিজনৰ পৰা আঁতৰত থাকে। কিন্তু জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাই এটা ইণ্টাৰভিউত নিজ পত্নী আঙুলতা ডেকাৰ প্ৰতি থকা ভালপোৱা এনেদৰে ব্যক্ত কৰিলে, যিখিনি কথা শুনিলে আপোনালোকেও জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাই ছ'চিয়েল মিডিয়াত জনপ্ৰিয় অভিনেত্ৰী আঙুলতা ডেকাৰ বিষয়ে কি বুলি ক'লে শুনিলোঁ আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। চাই লোৱাৰ পিছত হয়তো বহুতে ভাল মেছেজ কৰিব, কিছুমানে বেয়া মেছেজ কৰিব আঙুৰৰ বিষয়ে, বা সেইটো মেছেজ কৰিব নালাগে আচলতে। তাই আচলতে মানে মই আচলতে একো লগা নাই নহয়, আমি একো লগা নাইতো, আমি একো লাগি পিনে বেলেগ হোৱা নাই নহয়। তাই বেলেগকে আছে, ময়ো বেলেগে আছো, তাই বেলেগ আছে ময়ো বেলেগ আছে, সেই ইমানে কথা স্বাধীনভাৱে। আৰু তাইক এতিয়া গ'লে তাই মোকো ল'ব আঁকোৱালি, তাইও আহিলে ময়ো আঁকোৱালি ল'ম। নাই একোৱেই নাই তেনেকুৱাকে, যিটো মানে ইণ্ডাষ্ট্ৰীত বা যিটো আমাৰ সমাজখনত যিটো ওলাইছে আকাশদ্বীপ ডিভোৰ্চ হ'ল, অমুক হ'ল তমুক হ'ল, একো নাই তেনেকুৱা। মৰম খানি দিম তোমাৰে দেহত আঁকি দিম প্ৰতি পদকত ইয়াৰে কোনত ভৈৰম তোমাৰে দিথ